ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টি তোমালোকৰ অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 1 অনুশীলনী 1.1 ৰ অংকবোৰ লৈ আহিছোঁ। আজি আমি 10 নম্বৰৰ পৰা আৰম্ভ কৰিম। ক'ত আছে -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগে। আমি আগতে পাইছোঁ প্ৰতিক্ৰম মানে উলটা, তাৰমানে -25/26 ক এই 13/5 ৰে পূৰণ কৰিব লাগিব। 10 নম্বৰত হ'ব -25 ডিভাইড কিমান আছে 26 ইনটু 5/13 ৰ প্ৰতিক্ৰম কিমান হ'ব, যে 5/13 ৰ প্ৰতিক্ৰম হ'ব 13 টো ওপৰত যাব, 5 টো তলত নামি আহিব। আমাৰ কি কৈছে এই 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব দিছে। এই 5/13 দি পূৰণ কৰিব দিয়া নাই। 5/13 ৰ প্ৰতিক্ৰম হ'ব আমাৰ 13/5। পূৰণ থাকিলে আমি কটা কৰিব পাৰিম। 5 5ত কিবা যাব, এবাৰ যাব। 5 25ত কিমান যাব 5, 13 13ত কিমান যাব 1, 13 26ত কিমান যাব 2। তো আমি কিমান পালোঁ মাইনাছ, ইয়াত কিমান আছে 5 ইনটু ইয়াত কিমান আছে 1 আছে, তলত কি আছে 2 ইনটু 1। এতিয়া 5 ইনটু 1 কৰিলে কিমান হ'ব 5 হ'ব, আৰু 2 ইনটু 1 কৰিলে কিমান হ'ব 2 হ'ব। এইটো হ'ব 10ৰ এনচাৰ। 11 নম্বৰত আছে কি বিধি প্ৰয়োগ হৈছে লিখা। ইয়াত 1 2 3 তিনিটা অংক দিয়া আছে। এই তিনিটা অংকত কি বিধি ইউজ হৈছে সেইটো আমাৰ লিখিব লাগে। 1 নম্বৰত আছে -3/5 ইনটু -2/7 ইকুৱেল টু -2/7 ইনটু -3/5। ইয়াৰ প্ৰথম পদটো ইয়াত দ্বিতীয় পদ হৈছে আৰু ইয়াৰ দ্বিতীয় পদটো ইয়াত প্ৰথম পদ হৈছে, তাৰমানে ইয়াৰ ক্ৰমটো সলনি হৈছে। ইয়াৰ প্ৰথম পদটো আহি ইয়াত দ্বিতীয় পদ হৈছে, তাৰমানে আমি এইটো বুজি পালোঁ যে ইয়াৰ ক্ৰম চেঞ্জ হৈছে, তাৰমানে এইটো হ'ব ক্ৰম বিনিময় বিধি। আৰু 1 নম্বৰ এনচাৰ হ'ব ক্ৰম বিনিময় বিধি। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। 2 নম্বৰত আছে -4/5 + 0 ইকুৱেল টু -4/5 ইকুৱেল টু 0 প্লাছ -4/5। 2 নম্বৰটো চাওঁ। -4/5 লগত যদি আমি 0 যোগ কৰা হয় তেতিয়া কি হ'ব -4/5 হ'ব, নাইবা 0 লগত যদি -4/5 যোগ কৰা হয় কি হ'ব, একেটাই হ'ব। আমি এটা যোগাত্মক অভেদ পাইছিলোঁ যে 0ৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফলটো সেই পৰিমেয় সংখ্যাটোৱে পোৱা যায়। যেনেকৈ আমাৰ আছিলে a + 0, ইয়াৰ লগত 0 প্লাছ কৰিলে কি হ'ব আমাৰ a হ'ব। আকৌ 0ৰ লগত যদি আমি a প্লাছ কৰোঁ কি হ'ব a হ'ব। সেইকাৰণে যোগাত্মক অভেদটো আছিলে 0ৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফলটো সেই পৰিমেয় সংখ্যাটোৱে পোৱা যায়। এই ক্ষেত্ৰত এই 0টো কি হ'ব এটা যোগাত্মক অভেদ। তো 11ৰ 2 নম্বৰ এনচাৰটো হ'ব যোগাত্মক অভেদ। যোগাত্মক অভেদ। এইটো আৰু এইটো একে আছে, চাই ল'ব পৰা। যেনেকুৱা -4/5 লগত আমি কি কৰিলোঁ 0 যোগ কৰি দিলোঁ, তেতিয়া কি হ'ব একেটাই হ'ব। চেম ইয়াৰ লগত 0 যোগ কৰিলে কিমান হ'ব a হ'ব। আকৌ ইয়াত 0 প্লাছ -4/5 0ৰ লগত -4/5 যোগ কৰিলে কিমান হ'ব -4/5 হ'ব। ইয়াতো 0ৰ লগত a প্লাছ কৰিলে কিমান হ'ব a হ'ব। তো এইটো আছিল 11ৰ 2 নম্বৰ এনচাৰ। 11ৰ 3 নম্বৰত আছে 2/9 ইনটু 1 ইকুৱেল টু 1 ইনটু 2/9 ইকুৱেল টু 2/9। তাৰমানে 2/9ৰ লগত যদি আমি 1 ইনটু কৰা হয় তেতিয়া কি হ'ব এই 2/9 হ'ব, নাইবা 1ৰ লগত যদি 2/9 ইনটু কৰা হয় কি হ'ব 2/9 হ'ব। আমি গুণাত্মক অভেদটো পাইছিলোঁ যিকোনো সংখ্যাৰ লগত
1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় গতিকে এইটো কি হ'ব আমাৰ গুণাত্মক অবেদ হ'ব আমি যে 2/9 লগত 1 পূৰণ কৰিলে কি পালো সেই সংখ্যাটোৱে পালো নাইবা 1 লগত 2/9 পূৰণ কৰিলে কি পালো সেই সংখ্যাটোৱে পালো আমাৰ গুণাত্মক অবেদটো আছিলে যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় তো ইয়াৰ আনসাৰ হ'ব গুণাত্মক অবেদ গুণাত্মক অবেদ 11 নম্বৰ আনসাৰ হ'ল গুণাত্মক অবেদ তো আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা 12 নম্বৰত আছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 12 নম্বৰত আছে 6/7 + 2/5 + 2/7 + 1/5 এই 2/7 টো আমি আগত লিখিম কাৰণ যোগে ক্ৰম বিনিময় বিধি মানি চলে তো এইটো যদি আমি এনেকৈ লিখি দিওঁ 6/7 + 2/7 + 2/5 প্লাস কি হ'ব 1/5 ইয়াত আমাৰ ক্ৰম সলনি হৈছে গতিকে এইটো হ'ব আমাৰ ক্ৰম বিনিময় বিধি এইটো হ'ব ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি আমাৰ ক্ৰম সলনি হৈছে সেইকাৰণে আমি এইটো লিখিলো ক্ৰম বিনিময় বিধি আমি এই দুটাৰ পৰা লসাগু ল'ম আৰু এই দুটাৰ পৰা লসাগু ল'ম এতিয়া 7 আৰু 7 ৰ লসাগু কিমান হ'ব 7 এ হ'ব 7 আৰু 7 ৰ লসাগু কিমান হ'ব 7 হ'ব এই 7 ত 7 কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ 6 ৰ লগত পূৰণ হ'ব কিমান হ'ব 6 এ হ'ব প্লাস এই 7 7 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ এই 2 ৰ লগত পূৰণ হ'ব কিমান হ'ব 1 * 2 কৰিলে 2 হ'ব প্লাস 5 আৰু 5 ৰ লসাগু কিমান হ'ব 5 এ হ'ব 5 আৰু 5 ৰ লসাগু 5 হ'ব এই 5 5 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ এই 2 ৰ লগত পূৰণ হ'ব 1 * 2 কৰিলে কিমান হ'ব 2 হ'ব প্লাস এই 5 5 ত কেইবাৰ যাব এবাৰ যাব এই 1 আকৌ এই 1 ৰ লগত পূৰণ হ'ব 1 * 1 কৰিলে কিমান হ'ব 1 হ'ব এতিয়া 7 6 + 2 কৰিলে কিমান হ'ব 8 হ'ব প্লাস 5 2 + 1 কৰিলে কিমান হ'ব 3 হ'ব 7 আৰু 5 ৰ লসাগু কিমান হ'ব 35 হ'ব 7 আৰু 5 ৰ লসাগু কিমান হ'ব 35 হ'ব লসাগু ললো এই 7 35 ত কেইবাৰ যাব 5 বাৰ যাব এই 5 * 8 হ'ব 7 35 ত কিমান যাব 5 বাৰ 5 * কিমান আছে ইয়াত 8 প্লাস এই 5 35 ত কিমান যাব 7 বাৰ যাব ইনটু ইয়াত কিমান আছে 3 আছে এতিয়া 35 5 * 8 কৰিলে কিমান হ'ব 40 হ'ব প্লাস 3 * 7 কৰিলে কিমান হ'ব 21 35 40 প্লাস 21 কৰিলে কিমান হ'ব আমাৰ 61 হ'ব 61 এইটো হ'ল 12 1 নম্বৰৰ এনসাৰ 12 2 নম্বৰটো আছে 670 * 7/11 + 670 * 1/3 তো এই দুটাৰ পৰা আমাৰ 670 টো কি হ'ব কমন যাব 670 টো আমাৰ কি যাব কমন যাব তেতিয়া কি হৈ যাব এইটো বিতৰণ বিধি এতিয়া আমি কি কৰিম 670 * 7/11 plus 670 into 1/3 এই দুটা পৰা আমাৰ কি হ'ব 670 কমন যাব 670 কমন গলে ইয়াত কিমান থাকিব 7/11 প্লাস ইয়াত কিমান থাকিব 1/3 এইটো কি হ'ব আমাৰ বিতৰণ বিধি তো আমি লিখি দিম বিতৰণ বিধি এটো হ'ব বিতৰণ বিধি
এতিয়া আমি এই 11 আৰু 3 লসাগু ল'ম 6 7 0 এইটো আমি এনেকৈ লিখিম এতিয়া 11 আৰু 3 লসাগু ল'লে কিমান হ'ব 33 হ'ব 33 এই 11 33 কেইবাৰ যাব 3 বাৰ যাব 3 ইনটু ইয়াত কিমান আছে 7 প্লাস এই 3 33 কেইবাৰ যাব 11 বাৰ যাব 11 ইনটু ইয়াত কিমান আছে 1 ব্ৰেকেটটো দি দিলো এতিয়া কি হ'ব 6 7 0 কিমান আছে 33 3 ইনটু 7 কৰিলে কিমান হ'ব 21 প্লাস 11 ইনটু 1 কৰিলে কিমান হ'ব 11 হ'ব এতিয়া আমি এই দুটা যোগ কৰি দিম 6 7 0 ব্ৰেকেট মানে কি পূৰণ হৈ আছে 33 21 আৰু 11 যোগ কৰিলে 1 1 কিমান হ'ব 2 আৰু 1 আৰু 2 কৰিলে কিমান হ'ব 3 32 তাৰ মানে 11 আৰু 21 যোগ কৰিলে কিমান পালো আমি 32 এতিয়া 6 7 0 ব্ৰেকেট মানে পূৰণ হৈ আছে নহলে তোমালোকে এনেকৈ এটা হাই লিখি দিব পাৰা 32 ডিভাইড কিমান আছে 33 এতিয়া ইয়াৰ তলত কি আছে 1 এটা আছে এতিয়া আমি হৰ হৰ পূৰণ কৰি দিম আৰু লব লব পূৰণ কৰি দিম এতিয়া কিমান হ'ব 33 এতিয়া 6 7 0 ইনটু 32 কৰিলে কিমান হয় আমি চাওঁ এতিয়া 6 7 0 আৰু 32 ইনটু কৰিলে কিমান হয় আমি চাওঁ 0 4 31 গড় কাটি দিলো তাৰপিছত 0 1 20 0 4 4 1 2 2 1 4 4 0 এই দুটা পূৰণ কৰিলে আমি কিমান পালো 2 1 4 4 0 তোমালোকে এইটো হাই নিলিখিলেও হ'ব এইটো হাই নিলিখি তোমালোকে ডাইৰেক্ট এইটো লিখিব পাৰিবা কিন্তু তোমালোকৰ যাতে কোনো প্ৰব্লেম নহয় সেইকাৰণে মই এই হাইটো লিখি দিছোঁ তোমালোকে যেতিয়া ভালকৈ বুজি পাবা তেতিয়া এই হাইটো নিলিখিলেও হৈ যাব তো এইটো আছিল আমাৰ 12 2 নম্বৰৰ এনসাৰ 3 নম্বৰত আছে 7/5 ইনটু ব্ৰেকেট -3/8 প্লাস 3/4 ইনটু 7/5 ইয়াতো 7/5 আছে প্লাস আকৌ ইয়াত 7/5 আছে তো এই দুটাৰ পৰা আমি কি কৰিম 7/5 টো কমন ল'ব পাৰিম সলিউশন 7/5 into -3/8 bracket plus কিমান আছে 3/4 into 7/5 এই দুটাৰ পৰা যদি আমি 7/5 কমন লওঁ তো আমি কি কৰিম 7/5 টো কমন ল'ম 7/5 টো কমন ললো আমি কি কৰিম এই প্লাস থকা সংখ্যাটো আগত লিখিম আৰু এই মাইনাস থকা সংখ্যাটো পিছত লিখিম তো লিখিম 3/4 মাইনাস কিমান থাকিব 3/8 এটো কি হ'ব আমাৰ বিতৰণ বিধি হ'ব এটো হ'ব বিতৰণ বিধি এটো হ'ব বিতৰণ বিধি এতিয়া 4 আৰু 8 ৰ লসাগু ল'ব লাগিব 4 আৰু 8 ৰ লসাগু কিমান হ'ব 4, 8 এর লসাগু হ'ব 2 যাব কিমান 4 ভিতৰত 2 বাৰ ইনটু 4 আকৌ 2 যাব কিমান 2 1 ইনটু কমা কিমান হ'ব 2 2 ইনটু 2 কৰিলে কিমান হ'ব 4 4 ইনটু 1 কৰিলে কিমান হ'ব 4 এ হ'ব 4 ইনটু 2 কৰিলে কিমান হ'ব 8 হ'ব তাৰ মানে 4 আৰু 8 ৰ লসাগু কিমান হ'ব আমাৰ 8 হ'ব তে 7/5 এতিয়া 4 আৰু 8 ৰ লসাগু কিমান পালো আমি 8 পালো এতিয়া 4 8 ত কেইবাৰ যাব দুবাৰ যাব এই 2 টো আকৌ এই 3 লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 6 হ'ব মই ডাইৰেক্ট লিখি দিছো -8 8 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ 3 লগত পূৰণ হ'ব কিমান হ'ব 3 হ'ব
এতিয়া 7/5 ইয়াত কিমান আছে 8টো লিখিলোঁ এতিয়া 6ৰ পৰা 3 গ'লে কিমান হ'ব 3 হ'ব এতিয়া আমি সৰহ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম তাৰমানে এইটো কি আছে ব্ৰেকেট মানে কি আছে পূৰণ হৈ আছে পূৰণ কৰিলে 7 × 3 কৰিলে কিমান হ'ব 21 আৰু 5 × 8 কৰিলে কিমান হ'ব 40 12 3 নম্বৰৰ এনসাৰ 12 4 নম্বৰত আছে -5/9 ব্ৰেকেট -27/15 প্লাছ 36/25 তাৰমানে এই -5/9 টো এই ব্ৰেকেটৰ এইখিনিৰ লগত পূৰণ হৈ আছে তাৰমানে -5/9 ইনটু এই 27/15 ৰ লগত হৈ আছে আকৌ এই -5/9 এই 36/25 ৰ লগতো পূৰণ হৈ আছে আমি -5/9 ইনটু কাৰ লগত হৈ আছে -27/15 ইয়াৰ লগতো ইনটু হৈ আছে আকৌ প্লাছ ইয়াৰ লগত ইনটু হৈ আছে ইয়াত লিখিম আমি -5/9 ইনটু কিমান আছে 36/25 এইটো হৈ গ'ল আমাৰ বিতৰণ বিধি এইটো বিতৰণ বিধি যেটো আমাৰ এইটো পূৰণ হৈ আছে পূৰণ হৈ থাকিলে আমি কি কৰিব পাৰিম কটাকটি কৰিব পাৰিম এতিয়া চাও এই 9 যাব 36 ত কেইবাৰ 9 যাব 36 ত 4 বাৰ যাব আকৌ এই 5 ত যাব এবাৰ এই 5 ত কিমান যাব 5 বাৰ আকৌ এই 5 যাব 15 ত কিমান 3 এই 9 যাব 27 ত কিমান 3 আকৌ এই 3 কিমান যাব 1 তো এতিয়া আমি লিখিব পাৰিম ইয়াত কিমান থাকিব ইয়াত আছে -1 আৰু ইয়াতো আছে -1 তাৰমানে দুটা ইনটু হৈ আছে মাইনাস ইনটু মাইনাস কৰিলে কিমান হ'ব প্লাস হ'ব আমাৰ +1 হৈ যাব ইয়াত -1 আছে আৰু ইয়াতো -1 আছে ওপৰত তো -1 ইনটু -1 কৰিলে কিমান হ'ব আমাৰ +1 হ'ব হেকাৰণে আমি কিমান লিখিলো 1 লিখিলো তাৰ পিছত লিখিলো এই প্লাস চিনটো প্লাস 1 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব আৰু ইয়াত কিমান আছে মাইনাস আছে কিমান হ'ব -4 তলত কিমান আছে ইয়াত আছে 1 আৰু 5 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 5 এ হ'ব 5 ইয়াত ব্ৰেকেট দিব লাগিব কাৰণ দুটা চিন আমাৰ একেলগে নহয় ব্ৰেকেট দিব লাগে এতিয়া 1 এই মাইনাসটো কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে এই সংখ্যাটো কি হৈছে পূৰণ হৈছে এই প্লাস মাইনাসে কি হ'ব -4/5 এতিয়া আমি চাও এই 1 ৰ তলত কি আছে 1 এটা আছে এই 1 আৰু 5 ৰ লসাগু কিমান হ'ব 5 এ হ'ব তো আমি লসাগু লম 5 1 আৰু 5 ৰ লসাগু কিমান হ'ব 5 এ হ'ব ইয়াত 1 আছে 1 টো 5 ত কেইবাৰ যাব 5 বাৰ যাব এই 5 টো আকৌ 1 ৰ লগত পূৰণ হ'ব তো কিমান হ'ব 5 এ হ'ব 5 মাইনাস এই 5 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ 4 ৰ লগত পূৰণ হ'ব কিমান হ'ব 4 হ'ব এতিয়া এই 5 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব আৰু তলত আছে 5 তো এনেকুৱা তাৰমানে 1 - 4/5 ইয়াৰ তলত কি আছে 1 এটা আছে তো 1 আৰু 5 ৰ লসাগু কিমান হ'ব 5 হ'ব আমি 5 লসাগু ললো এটা এই 1 5 ত কেইবাৰ যাব 5 বাৰ যাব এই 5 ইনটু ইয়াত কিমান আছে 1 আছে তাৰ পিছত কি গলে এই মাইনাস চিহ্নটো দি দিলো এই 5 ত কেইবাৰ যাব এবাৰ যাব ইনটু ইয়াত কিমান আছে 4 আছে এতিয়া এই 5 * 1 কৰিলে কিমান হ'ব 5 এ হ'ব মাইনাস 1 * 4 কৰিলে কিমান হ'ব 4 হ'ব আৰু তলত কিমান আছে 5 তো মই এটো ডাইৰেক্ট লিখি দিছো মই আকৌ বুজাই দিছো তোমালোকে চাই লবা এটো আছিল 12 4 নম্বৰৰ এনসাৰ 12 5 নম্বৰত আছে 2/3 + 3/3 - 1/4 * 2/3 + 2/3 * 1/2 এই দুটাৰ পৰা আমি কি কৰিব পাৰিম 2/3 টো কমন লব পাৰিম আৰু এই প্লাস থকা সংখ্যাটো আমি আগত লিখিম আৰু এই মাইনাস থকা সংখ্যাটো পিছত লিখিম তো আমি লিখিম এটো এই দুটাৰ পৰা কি হ'ব আমাৰ 3 আৰু 3 লসাগু লব পাৰিম 3 আৰু 3 লসাগু কিমান হ'ব 3 হ'ব 3
3 আৰু 3 লসাগু কিমান হ'ব 3 হ'ব এতিয়া এই 3 3 কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ 2 লগত পূৰণ হ'ব কিমান হ'ব 2 এ হ'ব তান 1 * 2 কৰিলে কি হ'ব 2 হ'ব প্লাস এই 3 3 কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ এই 3 লগত পূৰণ হ'ব কিমান হ'ব 3 হ'ব এতিয়া আমি লিখিম প্লাস কাৰণ এইটো আমি আগত লিখিম এই দুটাৰ পৰা আমি 2/3 টো কমন ল'ব পাৰিম 2/3 যেটো এটো আমি আগত লিখিম 1/2 মাইনাস ইয়াত কিমান আছে 1/4 এটো হ'ব আমাৰ বিতৰণ বিধি এটো হল বিতৰণ বিধি এতিয়া এই 2 আৰু 3 প্লাস কৰিলে কিমান হ'ব 5 হ'ব 5/3 প্লাস 2/3 এতিয়া আমি এই দুটাৰ পৰা লসাগু ল'ব পাৰিম 2 আৰু 4 ৰ লসাগু কিমান হ'ব এনেকুৱা লসাগু লৈ আমাৰ 2 আৰু 4 2 আৰু 4 ৰ লসাগু হ'ব 2 যাব কিমান 1 আৰু 2 2 আৰু 4 ৰ লসাগু তাৰ মানে 4 এ হ'ব 2 * 1 কৰিলে কিমান হ'ব 2 হ'ব এই 2 * 2 কৰিলে কিমান হ'ব 4 হ'ব তাৰ মানে 2 আৰু 4 ৰ লসাগু কিমান হ'ব 4 হ'ব এতিয়া আমি লসাগু 4 ললো 4 এতিয়া 2 এই 4 ত কেইবাৰ যাব দুবাৰ যাব এই 2 টো আকৌ এই 1 ৰ লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 2 এ হ'ব মাইনাস এই 4 4 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ এই 1 ৰ লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 1 হ'ব এতিয়া 5/3 প্লাস 2/3 ব্ৰেকেট তলত কিমান আছে 4 এই 2 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 1 এ হ'ব এই ব্ৰেকেট মানে কি পূৰণ আমি ব্ৰেকেটটো উঠাই দিব পাৰি এতিয়া আমি লিখিম 5/3 প্লাস 2/3 into 1/4 এতিয়া আমি কটাকটি কৰিব পাৰি এই 2 4 ভিতৰত কেইবাৰ যাব দুবাৰ যাব তো আমি লিখিব পাৰিম 5/3 প্লাস দেখি কৰিম হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম ওপৰত কিমান থাকিলে 1 থাকিলে 1 আৰু তলত 2 এই 2 * 3 কৰিলে কিমান হ'ব 6 হ'ব এতিয়া 3 আৰু 6 ৰ লসাগু ল'ব লাগিব 3 আৰু 6 ৰ লসাগু কেনেকৈ ল'ম 3 6 3 যাব কিমান এবাৰ 3 যাব দুবাৰ এতিয়া 3 * 1 কৰিলে কিমান হ'ব 3 হ'ব এই 3 লগত 2 * কৰিলে কিমান হ'ব 6 হ'ব তাৰ মানে 3 * 2 লসাগু কিমান হ'ব 6 হ'ব এতিয়া এই 3 6 ত কেইবাৰ যাব দুবাৰ যাব এই 2 টো আকৌ এই 5 ৰ লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 10 হ'ব প্লাস এই 6 6 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ 1 ৰ লগত পূৰণ হ'ব কিমান হ'ব 1 হ'ব এতিয়া তলত থাকিল কিমান 6 ওপৰত হ'ব 10 + 1 কৰিলে কিমান হ'ব 11 হ'ব এটো আছিল 12 5 নম্বৰৰ এনসাৰ কিছুমান বস্তু মই ডাইৰেক্ট কৈ দিছো তোমালোকে ভালদৰে চালে বুজি পাবা 12 ৰ 6 নম্বৰত আছে 4/7 into -5/9 plus 4/7 into 1/5 তো আমি চাও ইয়াতো 4/7 আছে ইয়াতো 4/7 আছে তো এই দুটাৰ পৰা আমি কি কৰিব পাৰিম 4/7 টো কমন ল'ব পাৰিম এতিয়া এই দুটাৰ পৰা কি কৰিম আমি 4/7 টো কমন ল'ম তে 4/7 টো যদি কমন লও 4/7 টো কমন ললো দেখি হ'ব ব্ৰেকেট আমি এই মাইনাস থকাটো পিছত লিখিম এই প্লাস থকাটো আগত লিখিম 4/7 কমন ললে এইটো আমি আগত লিখিম 1/5 এটা কি হ'ব -5/9 এতিয়া 4/7 এটা 5 আৰু 9 ৰ আমি লসাগু ল'ব পাৰিম 5 আৰু 9 ৰ লসাগু ল'লে কিমান হ'ব 45 এই 5 45 ত কেইবাৰ যাব 9 বাৰ যাব এই 9 টো আকৌ এই 1 ৰ লগত পূৰণ হ'লে কিমান হ'ব 9 এ হ'ব প্লাস এই 9 45 ত কেইবাৰ যাব 5 বাৰ যাব এই 5 টো এই 5 ৰ লগত কি হ'ব ইনটু হ'ব তেতিয়া কিমান হ'ব
সো ইয়াত প্লাস নহয় মাইনাস হ'ব ইয়াত কিমান হ'ব 25 হ'ব এতিয়া 4/7 ব্ৰেকেট 45 এতিয়া 9 আছে প্লাস 25 আছে মাইনাস তো 9 ৰ পৰা মাইনাস 25 কৰিলে কিমান হ'ব মাইনাস 16 হ'ব মাইনাস 16 হ'ব এতিয়া আমি কি কৰিম হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম এতিয়া 4 ইনটু মাইনাস 16 কৰিলে কিমান হ'ব মাইনাস টু মাইনাস থাকিবই 4 ইনটু 16 কৰিলে কিমান হ'ব আমাৰ 64 হ'ব আৰু 7 ইনটু 45 কৰিলে হ'ব আমাৰ 315 ব্ৰেকেট মানে পূৰণ বুজায় পূৰণ চিহ্নটো দিব পৰা ইয়াতো পূৰণ চিহ্ন দি দিব পৰা ব্ৰেকেট মানে আমাৰ পূৰণ বুজায় এতিয়া 12 6 নম্বৰ এটো হল এনসার ইয়াত বিতৰণ বিধিটো লিখিবলৈ থাকি গল এটো আমাৰ কি হ'ব বিতৰণ বিধি হ'ব এটো হ'ব বিতৰণ বিধি আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে অংকটো নিশ্চয় ভালদৰে বুজি পাইছা 12 7 নম্বৰত আছে 2/3 ইনটু ব্ৰেকেট -5/7 -1/6 ইনটু 3/7 plus 1/14 into 2/3 আমি ইয়াত অকমান কটাকটি কৰিব পাৰিম কটাকটি কৰি লও এতিয়া 3 যাব 6 ত কেইবাৰ যাব 3 যাব 6 ত দুবাৰ আৰু 2 যাব 14 ত কিমান যাব 7 বাৰ যাব আমি লিখিম 2/3 into -5/7 ব্ৰেকেট আছে ব্ৰেকেটটো দিলো মাইনাস ইয়াৰ ওপৰত থাকিলে 1 তলত থাকিলে 2 into ইয়াত থাকিলে 1 তলত থাকিলে 7 প্লাস ইয়াৰ ওপৰত থাকিলে 1 তলত 7 ইনটু ওপৰত থাকিলে 1 তলত থাকিলে কিমান 3 এতিয়া এই দুটাৰ পৰা আমি 1/7 টো কমন লব পাৰিম আৰু ইয়াৰ হৰ আৰু লব পূৰণ কৰি দিম এতিয়া 2 ইনটু -5 কৰিলে কিমান হ'ব -10 হ'ব -10 হ'ব 3 ইনটু 7 কৰিলে কিমান হ'ব 21 ইয়াত কিমান আছে -1/2 ইনটু 1/7 আছে প্লাস 1/7 ইনটু 1/3 আছে এটো আমি আগত লিখিম তো আমি ইয়াত প্লাস চিহ্নটো দিম প্লাস দি আমি 1/7 টো কমন লম 1/7 টো কমন ললে এই 1/3 টো আমি আগত লিখিম 1/3 মাইনাস কি লিখিম 1/2 এটো হ'ব আমাৰ কি বিতৰণ বিধি হ'ব এটো হ'ব বিতৰণ বিধি এতিয়া ইয়াত কিমান আছে -10 আছে তলত আছে 21 প্লাস 1/7 ব্ৰেকেটৰ ভিতৰত আমি লসাগু লব পাৰিম 3 ইনটু 2 লসাগু কিমান হ'ব 6 হ'ব এতিয়া 6 ত 3 কেইবাৰ যাব দুবাৰ যাব এই 2 টো আকৌ এই 1 ৰ লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 2 লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব মাইনাস এই 2 6 ত কেইবাৰ যাব 3 বাৰ যাব এই 3 আকৌ 1 ৰ লগত পূৰণ হ'ব কিমান হ'ব 3 হ'ব এতিয়া -10 ডিভাইড কিমান আছে 21 প্লাস 1/7 তলত কিমান আছে 6 এতিয়া 2 ৰ আগত আছে প্লাস 3 ৰ আগত আছে মাইনাস তাৰ মানে 2 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব -1 হ'ব এতিয়া কিমান আছে -10 ডিভাইড কিমান আছে 21 এতিয়া চাও
এই +1 ইনটু -1 কৰিলে কিমান হ'ব ইয়াৰ আগত কি আছে প্লাস আছে +1 ইনটু -1 কৰিলে কিমান হ'ব মাইনাস হ'ব যে প্লাস ইনটু মাইনাসত আমি কি পাও মাইনাসে পাও তো মাইনাস কি লিখিম 1 লিখিম আৰু যেটো আমরা পূৰণ কৰি আছো আৰু 7 ইনটু 6 কৰিলে কিমান হ'ব 42 7 ইনটু 6 কৰিলে কিমান হয় 42 এতিয়া 21 আৰু 42 লসাগু কিমান হ'ব 21 আৰু 42 লসাগু হ'ব 21 42 দিয়া 3 যাব কিমান আমাৰ 21 ত 7 আৰু কিমান হ'ব 1 12 ত 3 যাব কিমান 4 এতিয়া কও 7 যাব 1 ইয়াত কিমান যাব 2 তাহলে 3 into 7 কৰিলে কিমান হ'ব 21 21 into 1 কৰিলে কিমান হ'ব 21 হ'ব এই 21 into 2 কৰিলে কিমান হ'ব 42 আমি পালো 21 আৰু 42 লসাগু কিমান পালো 42 তো এই দুটা পৰা আমি এতিয়া লসাগু লম লসাগু কিমান হ'ব 42 এই 42 লসাগু ললো এই 21 42 ত কেইবাৰ যাব দুবাৰ যাব এই 2 আকৌ এই 10 ৰ লগত পূৰণ হ'ব তেতে কিমান হ'ব -20 হ'ব আৰু এই মাইনাস চিহ্নটো আমি দিলো এই 42 এই 42 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ এই 1 ৰ লগত পূৰণ হ'ব তেতে কিমান হ'ব 1 এ হ'ব এতিয়া তলত কিমান আছে 42 আৰু ওপৰত কিমান আছে -20 আৰু -1 -20 আৰু -1 কৰিলে পাম আমি -21 এতিয়া এই 21 21 ত কেইবাৰ যাব 1 এই 21 22 ত এই 42 ত কেইবাৰ যাব দুবাৰ যাব তো ইয়াৰ আনসাৰটো হ'ব আমাৰ -1/2 তেটো আছিল 12 7 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে অংকটো নিশ্চয় ভালদৰে বুজি পাইছা এতিয়া 12 7 নম্বৰ লৈকে হৈ গল এতিয়া আমি 13 নম্বৰ অংকটো আৰম্ভ কৰিম 13 নম্বৰত আছে তলৰ সংখ্যা কেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে কৰি চোৱা তাৰ মানে ইয়াত কেইটামান সংখ্যা দিয়া আছে এই সংখ্যা কেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে আমাৰ কৰি চাব দিছে প্ৰথম আমি যোগৰ ক্ষেত্ৰত চাই লম আমাৰ কি আছিলে -2 -2/3 plus 3/8 plus কিমান আছিলে 4/5 তো প্ৰথম আমি কি কৰিম এই দুটা ব্ৰেকেট দিম তাৰমানে এই দুটা আমি প্ৰথমে চাম ইকুৱেল টু আমি একেবাৰে কৰি গৈছো আকৌ লিখিম -2/3 plus 3/8 plus কিমান আছে 4/5 এতিয়া আমি এই দুটা আগত কৰিম প্ৰথম আমি এই ব্ৰেকেটৰ ভিতৰত থকা কেইটাৰ মানে কি কৰিম লসাগু লৈ লম এতিয়া 3 আৰু 8 ৰ লসাগু কিমান হ'ব 24 এতিয়া 3 24 ত কেইবাৰ যাব 8 বাৰ যাব 8 ইনটু ইয়াত কিমান আছে -2 প্লাস এই 8 24 ত কেইবাৰ যাব 3 বাৰ যাব 3 ইনটু কিমান হ'ব 3 প্লাস কিমান আছে 4/5 এফালে আমি একে কৰিম -2/3 প্লাস আমি 8 আৰু 5 ৰ লসাগু লম কিমান হ'ব 40 এটা 8 40 ত কিমান যাব 5 বাৰ যাব 5 ইনটু ইয়াত কিমান আছে 3 প্লাস এই 5 40 ত কিমান যাব 8 বাৰ যাব 8 ইনটু ইয়াত কিমান আছে 4 ইয়াত ব্ৰেকেট নিদিলেও হ'ব এটা আমি পূৰণ কৰি দিম তলত কিমান আছে 24
এতিয়া 8 ইনটু -2 কৰিলে কিমান হ'ব -16 হ'ব প্লাস 3 ইনটু 3 কৰিলে কিমান হ'ব 9 প্লাস এফালে আছে কিমান আমাৰ 4/5 এতিয়া এফালে একে হ'ব -2 ডিভাইড কিমান আছে 3 প্লাস তলত কিমান আছে 40 এটা 5 ইনটু 3 কৰিলে কিমান হ'ব 15 হ'ব প্লাস 8 ইনটু 4 কৰিলে কিমান হ'ব 24 সৰি 8 ইনটু 4 কৰিলে কিমান হ'ব 32 এতিয়া তলত কিমান আছে 24 এটা 16 আছে মাইনাস 9 আছে প্লাস তো 9 পৰা 16 মাইনাস কৰিলে কিমান হ'ব -7 হ'ব ইফালে আছে প্লাস 4/5 এতিয়া ইফালে চাও কিমান আছে -2/3 ইয়াত ব্ৰেকেট এটা দিব লাগিছিলে প্লাস তলত কিমান আছে 40 এতিয়া 15 আৰু 32 প্লাস কৰিলে কিমান হ'ব 5 আৰু 2 কৰিলে কিমান হ'ব 7 আৰু 3 প্লাস 1 কৰিলে কিমান হ'ব 4 মানে 15 প্লাস 32 কৰিলে কিমান হয় আমাৰ 47 এতিয়া 24 আৰু 5 ৰ লসাগু ললে কিমান হ'ব 24 ইনটু 5 কৰিলে কিমান হ'ব 120 24 আৰু 5 ৰ লসাগু ললে কিমান হ'ব 120 এতিয়া এই 120 ত 24 কেইবাৰ যাব 5 বাৰ যাব ইয়াত কিমান হ'ব 5 ইনটু -7 প্লাস এই 5 120 ত কেইবাৰ যাব 24 ইনটু ইয়াত কিমান আছে 4 এতিয়া এফালে 3 আৰু 40 লসাগু ললে কিমান হ'ব 120 হ'ব 120 এই 3 120 ত কেইবাৰ যাব 40 ইনটু ইয়াত কিমান আছে -2 প্লাস এই 40 120 ত কেইবাৰ যাব 3 বাৰ যাব এই 3 টু এই 47 ৰ লগত কিমান হ'ব পূৰণ হ'ব 47 এতিয়া পূৰণ কৰি চাও আমি তলত কিমান আছে 120 এটা 5 ইনটু -7 কৰিলে কিমান হ'ব -35 হ'ব -35 ইয়াত আছে প্লাস তে 24 ইনটু 4 কৰিলে কিমান হ'ব 4 ইনটু 4 কৰিলে কিমান হ'ব 16 4 ইনটু 4 কৰিলে কিমান হ'ব 16 ৰ কিমান হ'ব 6 থাকিলে কিমান 1 4 ইনটু 2 কৰিলে কিমান হ'ব 8 1 কিমান কৰিব 96 তাৰ মানে 24 ইনটু 4 কৰিলে কিমান হয় 96 এফালে চাও তলত আছে 120 এটা 40 ইনটু 2 কৰিলে কিমান হ'ব -80 হ'ব প্লাস 3 ইনটু 7 কৰিলে কিমান হ'ব 21 ৰ 1 কিমান থাকিল 2 3 ইনটু 4 কৰিলে কিমান হ'ব 12 আৰু 2 কিমান হ'ব 14 141 তলত কিমান আছে আমাৰ 120 এটা 96 ৰ পৰা 35 মাইনাস কৰিলে কিমান হ'ব 61 হ'ব এফালে 120 141 আছে প্লাস আৰু 80 আছে মাইনাস 141 ৰ পৰা 80 মাইনাস কৰিলে কিমান হ'ব 61 হ'ব পালো 61/120 ইফালে পালো 61/120 তো আমি ক'ব পাৰি এই সংখ্যা কেইটা যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে তো এতেকে লিখিম আমি এতেকে -2/3 কমা কিমান আছিলে 3/8 আৰু 4/5 আমি লিখিলো এতেকে -2/3 কমা 3/8 আৰু 4/5 পৰিমেয় সংখ্যা কেইটাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি
মানি চলে এতিয়া আমি পূৰণৰ ক্ষেত্ৰত চাওঁ এতিয়া আমি পূৰণৰ ক্ষেত্ৰত চাওঁ প্ৰথম এই দুটা ব্ৰেকেট দিলোঁ তাৰপিছত আকৌ এই দুটা ব্ৰেকেট দিলোঁ এতিয়া আমি পূৰণ কৰি চাওঁ এতিয়া -2 * 3 কৰিলে কিমান হ'ব -6 হ'ব আৰু 3 * 8 কৰিলে কিমান হ'ব 24 ইনটু ইয়াত কিমান আছে 4/5 এতিয়া এফালে কিমান আছে -2/3 ইনটু এতিয়া 8 * 5 কৰিলে কিমান হ'ব 40 হ'ব আৰু 3 * 4 কৰিলে কিমান হ'ব 12 হ'ব এতিয়া এটো কাটি আমি অকমান সৰু কৰি ল'ব পাৰি এতিয়া 4 যাব 24 ত কিমান যাব 6 বাৰ 4 যাব 24 ত 6 আৰু ইফালে 3 যাব 12 ত কিমান 4 বাৰ আকৌ 2 যাব 40 ত কিমান 20 এতিয়া ইয়াত আছে -6 ইয়াত আছে 1 তো -6 আৰু 1 কৰিলে কিমান হ'ব -6 এ হ'ব -6 ইয়াত আছে 6 ইয়াত আছে 5 6 * 5 কৰিলে কিমান হ'ব 30 ইফালে হ'ব ইয়াত 2 কেনসেল গ'ল ইয়াত কিমান থাকিলে -1 এটা থাকিলে -1 * 4 কৰিলে কিমান হ'ব -4 এ হ'ব আৰু ইয়াত থাকিলে কিমান 20 এতিয়া আমি আকৌ কাটিব পাৰি 6 যাব 30 ত কিমান যাব 5 আকৌ 4 20 ত কিমান যাব 5 তো আমি কিমান পালো মাইনাস ইয়াত কি আছে 1 এটা আছে 1/5 ইফালে কিমান পালো আমি -1/5 ইফালে ওলাইছে আমাৰ -1/5 ইফালে ওলাইছে -1/5 তো এই সংখ্যাকেইটা পূৰণৰ ক্ষেত্ৰতো সহযোগ বিধি মানি চলে তো আমি লিখিম এতেকে -2/3, 3/8 আৰু 4/5 পৰিমেয় সংখ্যাকেইটা আমি লিখিলো এতেকে -2/3, 3/8 আৰু 4/5 পৰিমেয় সংখ্যাকেইটা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া আমি 14 নম্বৰটো চাম 14 নম্বৰটো কি কৈছে এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি জানো যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় জানো যে শূন্যক বাদ দি পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰতো আবদ্ধ হয় বিয়োগৰ ক্ষেত্ৰতো আবদ্ধ হয় পূৰণৰ ক্ষেত্ৰতো আবদ্ধ হয় হৰণৰ ক্ষেত্ৰতো আবদ্ধ হয় পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ সবৰ ক্ষেত্ৰতে আবদ্ধ হয় কেৱল শূন্যক বাদ দি আমি যদি দুটা পৰিমেয় সংখ্যা যোগ কৰো তে যোগফলটো কি আমি এটা পৰিমেয় সংখ্যাই পাওঁ আমাৰ কি কৈছে এটা উদাহৰণৰ সহায়ত দেখুৱাব দিছে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় তো আমাৰ পৰিমেয় সংখ্যাটো 0 ধৰিব লাগিব কাৰণ 0ৰ বাহিৰে বাকি যিমান পৰিমেয় সংখ্যা আছে এবোৰ হৰণ পূৰণ যোগ বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হয় অকল শূন্যটো আবদ্ধ নহয় তো আমি এইটো ক্ষেত্ৰত শূন্যটো ধৰি লম তো আমি এনেকে লিখিলো পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ কেৱল শূন্যক বাদ দি এতিয়া 2ক যদি আমি 0 ৰে হৰণ কৰি দিও কি হ'ব অৰ্থহীন হ'ব তো লিখিলো আমি এতেকে ইয়াৰ দ্বাৰা দেখুৱা হল যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা